সুন্দৰ অনুভৱ। আজি নগৰবেৰাত বিশেষকৈ উখল মাখল পৰিৱেশ। এতিয়া নগৰবেৰা মৌজা কমিটিৰ প্ৰাংগণ মানুহৰে মানে বীৰ দি বাট নোপোৱা এটা অৱস্থা হৈছে। সঁচাকৈ ভাল লাগিছে। এনেকুৱা এটা মুহূৰ্তত আমি সকলোৱে সাক্ষী হ'ব পাই আমি নিজে আনন্দিত। আগতে আমাৰ ৰাস্তা ঘাট নগৰবেৰা সামগ্ৰিক যিবিলাক ডেভেলপমেণ্ট শৈক্ষিক দিশ গোটেইখিনিতে আমাৰ মানে হেৰি থাকিব। চৰকাৰলৈ আহ্বান আমাৰ এই মুহূৰ্তত নগৰবেৰা স্বাস্থ্যখণ্ড উন্নতকৰণ কৰিব লাগে, নগৰবেৰা ৰাস্তা ঘাট উন্নতকৰণ কৰিব লাগে আৰু আমাৰ যিখিনি শৈক্ষিক দিশত আমাৰ যিবিলাক মানে অভাৱ অভিযোগ আছে সেইখিনি মানে হেৰি কৰিব লাগে। আৰু নগৰবেৰা বজাৰ এলেকা আমি যিমান দূৰ পাৰোঁ চৰকাৰকো আবেদন জনাম। আমাৰো নিজা প্ৰচেষ্টাত অন্ততঃ আমি হেৰি আৰু আমাৰ নগৰবেৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু চক্ৰ বিষয়াৰ কাৰ্যালয় নগৰবেৰাত থাকিব লাগে, কাৰণ কোনো কাৰণতে আমি স্থানান্তৰিত হ'ব নিদিওঁ। এইটো আমাৰ দৃঢ় সংকল্প। ৰাইজলৈ আপোনাৰ এটা সমূহ বাৰ্তা আমি ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ লগত সহযোগ কৰি আমি যাতে নগৰবেৰাক সামগ্ৰিকভাৱে আৰু আগুৱাই লৈ যাব পাৰোঁ তাকে অনুৰোধ জনাই বক্তব্য সামৰিছোঁ। পিছ মুহূৰ্ততে মই উদ্বোধন কৰিম, গতিকে সমূহ ৰাইজক মই মোৰ আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেনে অনুভৱ হৈছে? মোৰ আজি খুব ভাল লাগিছে। ময়ো 8-9 বছৰতে এই অনুষ্ঠানটোৰ হেৰি সম্পাদক আছিলোঁ আৰু তেতিয়া মই কি কৰিছিলোঁ নকৰিছিলোঁ সেইটো সুধী সমাজে বা নগৰবেৰা আঞ্চলিক ৰাইজে তাৰ বিচাৰ কৰিব। সেইটো মোৰ নিজা ব্যক্তিগত কথা নহয়। গতিকে আজি এই এনেকুৱা এটা অনুষ্ঠানত মই আহি খুব অতি আনন্দিত আৰু খুব গৌৰৱান্বিত যে নগৰবেৰাত আঞ্চলিক মৌজা কমিটি যে 2023 চনৰ পৰাই 1923 চনৰ পৰাই যে এনেকৈ ধাৰাবাহিকভাৱে উন্নতিৰ পথত আগবাঢ়ি আহিছে সেইটো এটা গৌৰৱৰ কথা। আৰু মই নগৰবেৰা মৌজা কমিটিৰ ভৱিষ্যতটো যাতে ভাল হয়, নগৰবেৰা মৌজা কমিটি যাতে জীয়াই থাকে সেইটোৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আগলৈ কি কি সংকল্প থাকিব? মোৰ সংকল্প হ'ল কি যে নগৰবেৰা মৌজা কমিটিৰ জৰিয়তেই এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ জন্ম হৈছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি মৌজা কমিটিয়ে গৌৰৱ অনুভৱ কৰিব পাৰিছে। কাৰণ মৌজা কমিটি নোহোৱাহেঁতেন নগৰবেৰা অঞ্চল হয়তো অন্ধকাৰত ডুব গৈয়ে থাকিলহেঁতেন বুলি মই অনুভৱ কৰোঁ।